প্ৰতি মাহে ৩০০০ টকাকৈ দিলেহে থাকিবলৈ পাবি। প্ৰতিটো মাহতে বোলে ৩০০০ টকা দিবি, তেতিয়াহে মূলত থাকিবলৈ পাবি। শাহুৱেকৰ পেঞ্চনেই বিপদ হ'ল। ডিমৌত হৃদয় বিদাৰক ঘটনা। এগৰাকী মাতৃৰ কৰুণ কাহিনী। পুত্ৰ বোৱাৰী থকাৰ পিছতো সুখ নোপোৱাৰ অভিযোগ। মাতৃগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় একাংশ মহিলাই ডিমৌ থানালৈ আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে। চুবুৰীয়াৰ অভিযোগ মতে প্ৰতি মাহে ৩০০০ টকা আৰু ATM কাৰ্ড দিলেহে বোৱাৰীয়েকে শাহুক লগত থাকিবলৈ দিয়ে। বেংকৰ ঋণ ল'বলৈ মাটিৰ কাগজত স্বাক্ষৰ কৰিবলৈও শাহুৱেকক হেঁচা প্ৰয়োগৰ অভিযোগ। পুতেকতকৈ মানে বৌয়েকে বেছি মানে অত্যাচাৰ কৰিছিলে শাহুৱেকক। সদায় কান্দে মানে কয় আৰু এইটোলৈ নাযাবি, সেইটোলৈ নাযাবি, আমুক নকৰিবি, মোক আৰু সেইদিনাখন কালি আমাৰ ঘৰলৈ আহি পেলাইও কৈছে শাহুৱেকে, চানা বোলে বাইদেউ এতিয়া বোলে মোক কৈছে কি বোলে প্ৰতিটো মাহতে বোলে ৩০০০ টকা দিবি, তেতিয়াহে মূলত থাকিবলৈ পাবি, আৰু ATM কাৰ্ডটো মোক লাগিব বুলি কৈছে। তেওঁ মানে পেঞ্চন পায়, মানুহজনে পুলিচ কৰিছিলে, তেওঁ মানে এতিয়া ঢুকালে, তাৰপিছত তেওঁ মানে পেঞ্চন পাইছিলে, সেইটো কাৰণে তেনেকুৱা কৈছে। আৰু তেওঁ মানে সদায় বেলেগে কৰি খালে আৰু তাৰপিছত বগাইগাঁৱলৈ গৈছিলে, বগাইগাঁৱৰ পৰাও মাটি আনিলে, মাটিৰ কাগজখন আছে, সেইটোত আপুনি চহী মাৰিলেহে যে মই বোলে লোনটো পাম বুলি ক'লে। মাকক মাটি আনিলে, মাকক টিকেটো কৰি দিলে, মাক কিন্তু আহিবলৈ মন নাছিলে। মাক কিয় গৈছিলে মই সেইটোও জানো, যে বোৱাৰীকে খেদাৰ কাৰণে মাকে গুচি গৈছিলে। পুতেক আহিলে, পুতেক বোৱাৰীকে কাজিয়া লাগিব, পুতেকে ক'ব আজি মা তোৰ কাৰণে মোক এনেকৈ মূলত কাজিয়া হৈছে বুলি ক'ব। তো পুতেকেতো কমচে কম মাকক নিজৰ ঘৈণীয়েককতো বুজাব পাৰে না, সেইটোও বুজাব নোৱাৰে যে ইফালে মাকজনীক ইমান অত্যাচাৰ কৰি থাকে। তেওঁ আজি সেইটো কাৰণে এনেকুৱা উপায় ল'ব লগা হ'ল। আমি কৈছিলোঁ। ডিমৌ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সবিতা চেতিয়াৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। যেনে তেনে কৰি বেচেৰীজনী গুচি আহিলে, ইমান দূৰ বগাইগাঁৱৰ পৰা অহাৰ পাছত আকৌ ধৰি লওক এতিয়া কি কৰিছে, অহাৰ পাছত ভিতৰত সোমাবলৈ নিদিয়ে। তোৰ মাৰৰ কাৰণে ইয়াত চাউল নাই, তোৰ মাৰৰ কাৰণে ইয়াত কিবা পানী নাই, ইয়াত খাব নোৱাৰে। তেতিয়া হোটেলত খুৱাই মেলি পুতেকে আমাৰ ঘৰত গোটেই ৰাতিটো আমাৰ ঘৰত কান্দি কান্দি তেওঁ থাকিলে। চৰি তৰি মৰাৰ পাছত মানে শাহুৱেকক খেদি দিব বিচাৰিছে। ডিমৌৰ পৰা ইফতিকাৰ ৰহমানৰ ৰিপৰ্ট, টাইম 8।